আজিৰ পৰা আৰম্ভ লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা। মৰিগাঁও স্কুল খেলপথাৰত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা। পুৱাৰ ভাগত লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ মূল তোৰণ মুকলি কৰে সমাজসেৱক খগেন মহন্তই। লগতে মূল সভাঘৰ মুকলি কৰে প্ৰাক্তন বিধায়ক হৰেণ বৰা ভোজনালয় মুকলি কৰে। মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা মূল পতাকা উত্তোলন কৰে সভাপতি হিমাংশু মহন্তই। শ্বহীদ তৰ্পণ কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰী আৰু শিৱ শৰ্মাই। লোকপ্ৰাণ মতিৰাম বৰা প্ৰতিচ্ছবিত আৰু সাৰ্থক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই মতিৰাম বৰা পৰিয়ালবৰ্গৰ। আনফালে নাহৰ গছৰ পুলি ৰোপণ কৰে শংকৰদেৱৰ সংঘ প্ৰাক্তন সম্পাদক বাবুল বৰা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে। আমাৰ এটা সপোন আছিলে বান্ধোন সমন্বয় উদ্যোগত আমি অসমৰ স্ৰষ্টা যিটো সময়ত ভাগি পৰা অসমখনক এটা ৰূপ দিছিলে প্ৰয়াত মতিৰাম বৰাদেৱে। তেখেত আমাৰ স্বাধীনতাৰ পাছতেই প্ৰথমগৰাকী তেতিয়া প্ৰধানমন্ত্ৰী বুলিয়ে কয় গোপীনাথ বৰদলৈৰ দিনত তেখেতে মন্ত্ৰিত্ব দায়িত্ব লৈছিলে আৰু ভাঙি চুৰমাৰ হৈ যোৱা অসমখনক এটা ৰূপ দিবলৈ তেখেতে প্ৰচেষ্টা কৰিছিলে। ৰাস্তা পদূলিকে ধৰি সাহিত্য সংস্কৃতি সকলোতে তেখেতে নিজৰ প্ৰতিভা ৰাইজৰ ওচৰত প্ৰতিপন্ন কৰাব পাৰিছিলে আৰু সুন্দৰভাৱে তেখেতে যাতায়তীৰ যি ব্যৱস্থা এই ব্যৱস্থাবিলাক কৰি গৈছিলে। আমি ৰাইজৰ মাজত শুনিবলৈ পাইছিলোঁ তেখেতে এখন দলঙকে দুটা ভাগ কৰি এটা পাৰ্ট আমাৰ ভকত গাঁৱত আৰু এটা পাৰ্ট কামপুৰত তেখেতে সজাই তুলিছিল ৰাইজৰ কাৰণে, ৰাইজৰ স্বাৰ্থৰ কাৰণে। এখন আজি মৰিগাঁও জিলা সুন্দৰ সপোনৰ মৰিগাঁও জিলা তেখেতে সৃষ্টি কৰিবৰ কাৰণে তেখেতে প্ৰতি মুহূৰ্তত প্ৰয়াস ৰাখিছিলে। সেইজন ব্যক্তিৰ সোঁৱৰণত আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাই সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ চাৰিওফালৰ পৰা সাংবাদিক বন্ধুসকলকে ধৰি চাৰিওফালৰ পৰা বুদ্ধিজীৱী শিল্পী আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অনুষ্ঠানটো বিভিন্ন ধৰণৰ ৰাতিপুৱাৰ পৰা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সুন্দৰভাৱে তেখেতলোকে সহযোগিতা কৰি আহিছে আৰু ভগৱানে বতৰে আমাক আশীৰ্বাদ দিছে। এটা সুন্দৰ বতৰত আমি আজি অনুষ্ঠানটি পৰিৱেশন কৰিব পাৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গ আহিছে, তেখেতৰ বৰ জীয়ৰী আহিছে আৰু বৰ জীয়ৰী সুপুত্ৰ উচ্চতম ন্যায়ালয়ৰ তেখেত হয় উচ্চতম ন্যায়ালয়ৰ জাজ হয় মনীষ চৌধুৰী ডাঙৰীয়া। তেখেতে আহি তেওঁলোকৰ পৰিয়ালৰ যিটো পৰিচয় এই পৰিচয়টো দাঙি ধৰিবলৈ তেখেতে প্ৰচেষ্টা কৰিছে। আমি দেখিছোঁ তেখেতে তেখেতৰ মাকক আগত আসন দি তেখেতে পিছত আসন গ্ৰহণ কৰি কিনে আমাক এটা অসমীয়া জাতিটোক আমি কেনেকে পৰম্পৰাগতভাৱে নীতি নিয়মৰ মাজত চলিব লাগে তাৰ এটা আমাক উদাহৰণ দি থৈ গ'ল। সঁচাকৈ আনন্দিত হৈছোঁ। আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ। এইবাৰ যেনেকৈ আমি অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই লৈ যাব প্ৰচেষ্টা কৰিছোঁ তেনেদৰে প্ৰতি বছৰে যাতে তেখেতৰ সোঁৱৰণত আমি এই অনুষ্ঠানটি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696